গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো উমৰাংচুৰ কয়লা খনিৰ ঘটনাক লৈ এতিয়া কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উমৰাংচুৰ কয়লা খনিৰে জড়িত কোনো হাৰি যাব নোৱাৰিব এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিশা সামাজিক মাধ্যমৰ জৰিয়তে সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগ আপডেট এনি টক্সৰ দৰ্শকক আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত উমৰাংচুৰ ঘটনাত জড়িত কোনো হাৰি নাযাব উমৰাংচুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নিহতৰ পৰিয়ালক সহায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘটনাত জড়িত কোনো লোক হাৰি নাযাব বুলি কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী নিশা সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে ক'লে যে উমৰাংচুৰ ঘটনাত জড়িত কোনো ব্যক্তি হাৰি নাযায় আৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আগবঢ়াইছে উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছো আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰো আমি নিশ্চিতভাৱে সহায় কৰিম আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত হেয়া মোৰ প্ৰতিশ্ৰুতি উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছো আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰো আমি নিশ্চিতভাৱে সহায় কৰিম আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত হেয়া মোৰ প্ৰতিশ্ৰুতি উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছো আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰো আমি নিশ্চিতভাৱে সহায় কৰিম আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত হেয়া মোৰ প্ৰতিশ্ৰুতি উমৰাংচুৰ ঘটনাই আমাক সকলোকে